Okay, so middle term আমি বাইনোমিয়াল এক্সপানশনটাৰ মিডল টাৰ্ম কেনেকে উলিয়াই একচুয়ালি তোমালোকে কথাষাৰ পাহৰি যোৱা চান্সটো বহুত বেছি থাকে মানে ফৰ্মুলা কেইটা প্ৰায় সিমিলাৰ হয় সেইকাৰণে তোমালোকে হিন্টছ এটা ৰাখিবা কোৱেশ্চনটো কেনেকে আছে এতিয়া চোৱা মই যদি কওঁ a plus b whole square suppose তোমালোকে দেখিবা a square plus twice ab plus b square systematically arrange নিজে কৰিবা মই হিন্টছ দিম খালি এটা চোৱা a plus b whole cube এতিয়া তোমালোকে দেখিছা a cube plus 3a square b plus 3ab square plus b cube ইয়ালৈকে ঠিক আছে এতিয়া চোৱা a plus b whole to the power n or যেটো এক্সপানশন আমাৰ মেইন এক্সপানশনটো এইটোহে হয় a plus b whole to the power n এটা a plus b whole to the power n or এক্সপানশনত কেতিয়াবা নাম্বাৰ অফ টাৰ্মস অড থাকে আৰু কেতিয়াবা নাম্বাৰ অফ টাৰ্মস ইভেন থাকে চোৱা ইয়াত টাৰ্ম কেইটা আছে তিনিটা অড হয় ইয়াত কেইটা দেখিছা চাৰিটা মানে অড ইভেন দুইটা ধৰণৰ নাম্বাৰ অফ টাৰ্মস থাকে যেতিয়া এক্সপানশনটো নাম্বাৰ অফ টাৰ্মস অড হয় মিডল টাৰ্ম কেইটা আহে এটা আৰু কেইটা মিডল টাৰ্ম কেইটা দেখিছা দুটা তাৰমানে তুমি মিডল টাৰ্ম কেইটা আহিব ডাইৰেক্টলি ক'ব নোৱাৰিবা তাৰমানে হেতু কাৰ ওপৰত ডিপেন্ড কৰে জানানে টোটাল নাম্বাৰ অফ টাৰ্মস ওপৰত ডিপেন্ড কৰে যদি নাম্বাৰ অফ টাৰ্মস অড হয় মিডল টাৰ্ম এটা আহিব আৰু নাম্বাৰ অফ টাৰ্মস যদি ইভেন হয় তেতিয়া মিডল টাৰ্ম দুটা আহিব কিন্তু নাম্বাৰ অফ টাৰ্মস টো মেইনলি কাৰ ওপৰত ডিপেন্ড কৰে ইয়াৰ ওপৰত ডিপেন্ড নকৰে নে এটো যদি ইভেন থাকে নাম্বাৰ অফ টাৰ্মস উইল বি অড কেলে 2 থাকিলে নাম্বাৰ অফ টাৰ্মস 3 হৈ যাব নহয় এই যদি 3 আছে নাম্বাৰ অফ টাৰ্মস কিমান হ'ব 4 তাৰমানে তোমালোকে মেইনলি কবা যে মিডল টাৰ্ম কেটা হ'ব হেতু টোটালি ইয়াৰ পাৱাৰটোৰ ওপৰত ডিপেন্ড কৰিব পাৱাৰটো কি ধৰণৰ হ'ব পাৰে মেবি অড মেবি ইভেন সো ইয়াৰ ওপৰত ডিপেন্ড কৰি আমি মিডল টাৰ্ম কেটা আইডেন্টিফাই কৰিম মেইন কথাটো হ'ল মেইন ৰুলটো প্লে কৰিব এ এন এন টু জি হয় তাৰ ওপৰত আমি মিডল টাৰ্ম কম এটা শুনিবা দেই তাৰমানে মই এটা কি লিখিছো when n is suppose even n is even মানে n মানে কোনটো কৈছো গমে পাইছা নহয় এইটো পাৱাৰটো যেতিয়া n টো ইভেন হয় মনত ৰাখিবা আমি দুটা কথা কম এটা n টো ইভেন কনসিডাৰ কৰি কম এবা অড কনসিডাৰ কৰিম then number of middle term is 1 হয় না বাৰু n টো যদি ইভেন হয় এক্সপানশন তো টার্ম কেটা আহিব অড আহিব অড নাম্বাৰ অফ টার্মস থাকিলে মিডল টার্ম কেটা আহিব এটা তোমালোকে অকমান সময় লাগিব খালি কথাখন নিজে ভাবি লবা তাই তোমাক কব যে ফাইন্ড দা মিডল টার্ম অফ x স্কয়ার মাইনাস 3y স্কয়ার হোল টু দি পাওয়ার 70 বলে নহয় তোমাক কলে মিডল টার্মটো উলিয়াও প্ৰথম কথাটো তুমি মিডল টার্ম কেটা আছে জানিব লাগিব ন কেতিয়াবা এটা কেতিয়াবা দুটা এটো কি আছে 70 এক্সপান্ড কৰিলে 71 টাটো আহিব নহয় 71 অড নে ইভেন অড তেনে মিডল টার্ম এটা আহিব আকৌ সেই কথাটো ভাবি লবা মানে প্ৰথম কথা ঠিক আছে যদি মই কলো যে যদি n টো ইভেন হয় তেতিয়া হলে তোমালোকৰ এক্সপানশনটো নাম্বাৰ অফ টাৰ্মস in the expansion is odd odd number of terms থাকিব এক্সপানশনটোত আৰু নাম্বাৰ অফ টাৰ্মস যদি অড হৈ যায় এক্সপানশন তাহলে মিডল টাৰ্ম কেটা আহিব এটা and the middle term is চাই লবা দেই মই দুইটা লিখাৰ পিছত তোমালোকে নিজে middle term is কি লিখিবা middle term টো হ'ব n plus 2 by twist term টো ভালকে ওয়ার্ডটো এবাৰ চোৱা n plus 2 by twist term n plus 2 by 2 বুলি নকবা মই ইমান পজিশনত থকা টাৰ্মটো আমি মিডল টাৰ্ম বুলি কম ফৰ এক্সাম্পল 2 n অফ কিমান আছে 2 2 বহাই দিছো ইয়াত 2 plus 2 4 by 2 4 by 2 মানে 2 2 মানে সেকেন্ড ওপৰ ts এটা লিখি দিছো ন মানে সেকেন্ড টাৰ্মটো তোমালোকক কৈছে যে মই যদি সুধো যে ইয়াৰ এক্সপানশনটো a plus b হোল স্কয়াৰ এক্সপানশনটো মিডল টাৰ্মটো কিমান তুমি ক'ব লাগিব সেকেন্ড টাৰ্মটো সব হয় নহয় ফাৰ্স্ট সেকেন্ড টাৰ্মটো মিডল টাৰ্ম নহয় নেকি হয় তুমি ডাইৰেক্টলি 2 বুলি নকবা মিডল টাৰ্মটো 2 নহয় মিডল টাৰ্মটো এক্সুৱেলি সেকেন্ড টাৰ্মটো তাৰ মিডল টাৰ্ম হয় এতিয়া মই সুধিলো ইয়াৰ এক্সপানশনটো মিডল টাৰ্মটো কোনটো মিডল টাৰ্ম তোমালোকে n অফ কিমান দেখিছা 70 এটো অড নে ইভেন ইভেন তো ইয়াত 70 বহাই দিও 70 plus 2 by 2 কিমান দেখিলা 36 36 টো তাৰ মিডল টাৰ্ম নহয় 36 টাৰ্মটো হে মিডল টাৰ্ম হয় তাৰমানে t36 টো তাৰ মিডল টাৰ্ম 36 প্লেছত যদি টাৰ্ম আছে ন হেতু তাৰ মিডল টাৰ্ম হয় সো 36 টাৰ্মটো আমি উলিয়াই দিম কথা বুজি পাইছানে সো ডাইৰেক্টলি 36 বুলি লিখি লৈ নাই বাটা মিডল টাৰ্ম ইজ 36 নহয় একচুয়ালি 36 প্লেছত থকা টাৰ্মটো তাৰ মিডল টাৰ্ম হয় সো মানে তুমি t36 টো উলিয়াব লাগিব ওকে এতিয়া চোৱা নেক্সট when n is odd so number of terms কিমান হ'ব number of terms in the expansion is even এটো গমে পাইছা এক্সপানশনৰ ইভেন নাম্বাৰ অফ টাৰ্মস আহিব আৰু যদি এক্সপানশনৰ ইভেন নাম্বাৰ অফ টাৰ্মস থাকে মিডল টাৰ্ম কেটা হয় দুটা হ'ব সো দেন
number of middle term is 2. Number of middle term is 2. And the middle terms are, salvade duta middle term, the middle terms are, mon rakhibulo hos mo koidim, middle terms are very simple. Salvade yet n to kilo sai n to odd no, salvade moi logot ki plus korim, generally n logot plus kori 2 re divide kore no, moi logot ki plus koisu so 1 plus korisu. And etu eta middle term আর ইটো নেক্সট অড নাম্বাৰটো কিমান হয় 3 মই মনত ৰখাৰ প্ৰসিডিউৰ এটা এনটো কি আছিল ইভেন সো এনটো ইভেন আছিল ন সো সেইকাৰণে মই ইভেন নাম্বাৰটো প্লাস কৰিম n plus 2/2 কৰিম বুকত বেলেগে আছে n plus 2/1 বুলি আছে সো বেটাৰ হ'ব ইভাগে কাৰণ তোমালোকে টাৰ্ম তিনটা পাইছা চোৱা n plus 1/2 n plus 2/2 আৰু n plus 3/2 তিনটাই পাবা মিনিটা উলিয়াবলৈ n plus 1/2 আৰু n plus 3/2 কিটা এপ্লাই কৰিবা যেতিয়া n টো অড হয় এটো চোৱা 1 প্লাস কৰিছো ইয়া 3 প্লাস কৰিছো আৰু n plus 2/2 কিটা ইউজ কৰিছা যেতিয়া n টো ইভেন হয় ঠিক আছে ৰবা তোমালোকৰ মনত পেলাবলৈ খুব সহজ হ'ব মই এটা एग्जांपल দিছো সাপোজ x² - 3y² হোল টু দি পাৱাৰ 81 তোমালোকে গমে পালা এটো n টো অড নে ইভেন অড n টো যদি অড হয় এক্সপানশনটো কিমানটা টাৰ্ম আহিব ইভেন টাৰ্ম আহিব তেনে মিডল টাৰ্ম দুটা হৈ গল আৰু এটো অড নহয় জানো এখানে n plus 1/2 আৰু n plus 3/2 ইস টাৰ্মটো মিডল টাৰ্ম হ'ব এই অড গিটা প্লাস কৰি কবা আৰু যদি মই এটো কওঁ এটো কি আছে পাৱাৰটো ইভেন তেতিয়াহলে ইভেন ফৰ্মেটটো চোৱাগো n plus something by 2 n plus something by 2 n plus something by 2 তেনেকুৱা ধৰণে আছে সো n ৰ লগত কি প্লাস কৰিবা হেতু হে n এ কব n টো যদি ইভেন হয় 2 প্লাস কৰি আনসাৰটো দিবা আৰু n টো যদি অড হয় তেতিয়াহলে অড গিটা প্লাস কৰি তুমি আনসাৰটো দিবা গমে পাবা না তোমাক এটা লাগিব নে দুটা লাগিব ঠিক আছে কথাখাৰ মনত ৰখাৰ প্ৰসিডিউৰটো নিজে কেৰি কৰিবা হেতু মানে পাহৰি যোৱা চান্স বহুত বেছি থাকে মানে এটা মই কি লিখিম মানে n plus 1/2 নে n plus 2/2 নে n plus 3/2 মই হেবাকে ভাবি ৰাখিছো যদি n টো অড হয় এক্সপানশনটো মিডল টাৰ্ম দুটা আহিব কাৰণ n টো অড হলে এক্সপানশনটো নাম্বাৰ অফ টাৰ্মস ইভেন হ'ব সো ইভেন হলে মিডল টাৰ্ম কেটা আহিব দুটা তেতিয়াহলে এইটাই হ'ব 100% n plus 1/2 আৰু n plus 3/2 টাৰ্ম অড গিটা প্লাস কৰিম আৰু যদি n টো যদি ইভেন হয় এক্সপানশনটো নাম্বাৰ অফ টাৰ্মস কিমান হ'ব অড হ'ব মিডল টাৰ্ম কেটা আহিব f হেতু n plus 2/2 টাৰ্মটো হয় টুইষ্ট টাৰ্ম সো আমি এইটা ভ্যালু ফাইন্ড আউট কৰিম জাস্ট নোট ইট ডাউন প্লিজ ঠিক আছে সো পেজ নাম্বার 171 exercise 8.2 okay question number 7 to 7 or 8 দুটা question আছে find the middle term মই question number 7 to কৰাইছো find the middle term in the expansion of 3 minus x cube by 6 whole to the power 7 x cube by 6 whole to the power 7 এইটো ইয়াৰ এক্সপানশন তো তোমালোকৰ মিডল টাৰ্ম টো উলিয়াব কৈছে ফাৰ্স্ট অফ অল the power is 7 so in that expansion number of terms will be 8 আঠটা টাৰ্ম আহিব আঠটা টাৰ্ম আহিলে আমি জানো যে নাম্বাৰ অফ টাৰ্মস দেখুন ইভেন হৈ গল তেনে মিডল টাৰ্ম কেটা আহিব লাগে দুটা আহিব লাগে so আমি ফাৰ্স্ট we will try to write down in a standard form standard form মানে গমে পাইছ না 3 plus minus x cube by 6 whole to the power 7 that is how we go the value of a is 3 and the value of b is minus x cube by 6 here systematically likhi loba here n is equal to what 7 that is odd or even odd so in that expansion how many terms middle terms we will have two middle terms so directly likhiba two middle terms in the expansion the middle terms are systematically likhi gole hobo the middle terms are এটা চোৱা আমাৰ মিডল টাৰ্ম কিটা কি কি হ'ব তোমালোকে গমে পাইছা n টো অড হয় তেতিয়ালে অড নাম্বাৰ কিটা প্লাস কৰি মিডল টাৰ্ম ক'ব লাগিব প্ৰথমটা তুমি ইয়াতে কনফাৰ্ম হ'বা যে মিডল টাৰ্মৰ এক্সপানশন মিডল টাৰ্ম কিটা হ'ব দুটা সো n টো কি আছিল অড সো মিডল টাৰ্ম কিটা কিমান হ'ব জানানে n plus 1/2 টাৰ্ম and n plus 3/2 টাৰ্ম মই অড কিটা প্লাস কৰিলো here n is equal to what 7 সো মই 7 বহাই দিম খালি মই ফাৰ্স্ট টাইম n বুলি লিখিছো কিন্তু তোমালোকে n ৰ জায়গাত ভ্যালু বহাবা সো 7 plus 1/2 that means 8/2 that means 4th আৰু CLU থাকে and 5th এইটা মিডল টাৰ্ম হয় that is so আমি এটা মই এটা উলিয়াই দিছো t4 4th টাৰ্ম টো উলিয়াব লাগে তোমালোকৰ মিডল টাৰ্ম t4 মানে t3 plus 1 তোমালোকে জানানে tr plus 1 টাৰ্ম টো জেনাৰেল টাৰ্ম বুলি কোৱা হয় so এক্সপানশন টো আছিল ncr a to the power n minus r b to the power r
সেইকাৰণে যিকোনো টাৰ্মক তুমি r+1 ফৰ্মত লিখিবা মই 4 3+1 লিখিছো হোৱাট ইজ ভ্যালু অফ r হিয়াৰ 3 সো আমি এক্সপানশনটো কিমান হ'ব 7c3 a to the power 7 minus 3 b to the power 3 ঠিক আছে লিখিছো a আৰু b ভ্যালু বহাই দিলে হৈ গ'ল হোৱাট ইজ ভ্যালু অফ a হিয়াৰ 3 and what is the value of b minus x cubed by 6 তোমালোকে জানানে 7c3 কাৰ লগত ইকুৱেল হয় 7c4 লগত ইকুৱেল হয় ইকুৱেল হয় মই ইনে কৰি চাইছো কোনটো উলিয়াবলৈ সহজ হ'ব তেতিয়া মই দেখিলো যে 7c4 আৰু 7c3 ত 7c3 টো উলিয়াবলৈ সহজ হ'ব কেলে কোন নেকি ইয়াত 7 ৰ পৰা ডিক্ৰিজিং অৰ্ডাৰ তিনটা নাম্বাৰ লিখিব লাগে ইয়াত কেটা লিখিব লাগে চাৰিটা লিটাৰ আমি সিম্পলিফাই ফৰ্মুলা নিদো এই কথা মই কিয় ক'লো জানানে কিবা তোমালোকে ইয়াক সিম্পলিফাই ফৰ্মুলা নিবলগীয়া হ'ব পাৰে তাৰমানে ক্যালকুলেশনটো টাইম কম ইউজ কৰিবৰ কাৰণে সো তোমালোকে ইয়াক হেড ফৰ্মুলা লৈ যাবা সাপোজ তোমালোকৰ 100c99 আছে ধৰি লৈছো মই নে তোমালোকে এনেকে পাই গলা 100c99 আমি এটা কি 100 ৰ পৰা 99 টা ডিক্ৰিজিং অৰ্ডাৰ লিখিম নেকি নিলিখো 100c99 কাৰ লগত ইকুৱেল জানানে 100c1 লগত ইকুৱেল সো 100c1 বুলি লিখি কামটো কৰি দিম মোটা ফৰ্মুলা বিলাক এপ্লাই কৰিব লাগিব সো 7c3 মানে জানাই নহয় 765 7 ৰ পৰা ডিক্ৰিজিং অৰ্ডাৰ তিনিটা আৰু তলত 3 ফেক্টৰিয়েল 3 to 1 এটো 4 পালা সো 3 to the power 4 আৰু এটো কিউব আছে ন সো মাইনাস ঠিক আছে সো এখিনি সিম্পলিফাই কৰি লবা নিজে সো 3 to the 6 এটো গমে পালা 6 কিউব 3 to the 6 তাৰপিছতে আহিলে 35 আগফালে মাইনাসটা লৈ আহিলো এটো 3 to the power 4 x to the power 9 এটা সো 6 কিউব টু তোমালোকে ইচ্ছা কৰিলে 2 into 3 হোল কিউব বুলি লিখিব পাৰা মানে কিমান 2 cube into 3 cube এই কামটো কিয় কৰি জানানে কাৰণ এফালে 3 4 টা আছে নাই সেইকাৰণে মই 2 cube into 3 cube বুলি লিখি লৈছো 2 cube into 3 cube বুলি লিখিলো তেতিয়া তোমালোকৰ 3 কিউবৰ লগত ইয়াৰ 3 তিনটা গুচি যাব সো ওপৰত 3 এটা থাকিলে সো 3/8 হৈ গল সো 3 টো ইয়াৰ লগত মাল্টিপ্লাই কৰিলে কিমান পাবা 105 মানে আনসাৰ আহিব -105/8 x to the power 9 this one is the fourth middle term the fifth to uliai dia same procedure use ko fifth to uliai diba answer আহিব দেই